লগতে নাম পৰিৱেশন তেওঁলোকে কৰি আছে আৰু লগত যি চাৰিওফালে ভক্তৰ যি সমাগম ইমান ভক্তমান ৰাইজ আহিছে আমাৰ ইয়াত উপস্থিত খুবেই ভাল লাগিছে ইয়াত বনাইছোঁ অলপ চলপ এনেকৈ ভালকৈ বনাব পৰা নাই কাৰণ যিহেতু নিচান থাকে ইয়াক লৈ খুব আচলতে এটা ভাল লগা মুহূৰ্ত বুলি ক'লেও ভুল নহ'ব যিহেতু তেওঁলোক আহে আৰু ইয়াতে আচলতে আদৰি লৈ যায় বাকী ভগত সদায় আহি আছোঁ গতিকে আমি খুব ভাল পাওঁ গতিকে আমি আনন্দ পাইছোঁ আমি এইবাৰ আকৌ নমস্কাৰ মই হিমাংকই সকলোকে স্বাগতম জনাইছোঁ বিশেষ এটা ভিডিঅ'ৰ মাজলৈ যিহেতু যোৱাকালি ভিডিঅ'টো আপোনালোকে চালে পালনাম মহোৎসৱৰ আচলতে যিহেতু আজি হ'ল 7 মাৰ্চ আৰু ৰাতিপুৱাৰ পৰা আচলতে খুব ধুনীয়া আচলতে নাম হওক সকলোখিনি আচলতে প্ৰস্তুতি ইয়াতে চলি আছে লগতে বৰ্তমান যিহেতু পালনাম মহোৎসৱত মই আহি পালোঁ আৰু লগতে ভিডিঅ' আপোনালোকক দেখুৱাম গতিকে একদমেই শেষলৈকে চাই থাকিব বিশেষকৈ মোৰ লগত আছে নিৰ্মল কেনেকুৱা অনুভৱ মজা ভাল লাগিছে ইফালে লগত আছে আমাৰ গীতু কেনেকুৱা মজা লাগিছে গাইজ আৰু আপোনালোকে চাই থাকিব আমি ধুনীয়াকৈ আপোনালোকক দেখাই যাম তো আমি দুজনে আৰু লগতে আছে আমাৰ কৌশিক কেমেৰামেন আৰু পলাশ আমি চাৰিজন আপোনালোক ধুনীয়াকৈ দেখাই যাম আৰু লগতে বিশেষকৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ ইয়াতে যি এটা ৰাস্তা এই এটা বিশেষ ৰাস্তা বুলি এইকাৰণে কৈছোঁ কাৰণ কিয় ৰাতি হ'লে আচলতে বিৰাটেই ভাল লাগে আৰু ৰাতি হ'লে কিয় ভাল লাগে বুলি কৈছোঁ মই ইয়াতে যি লাইটিঙৰ ব্যৱস্থা কৰিছে ইয়াতে অহা যোৱা ৰাস্তাটোত আৰু খুব এটা ভাল লগা এটা মানে পৰিৱেশ আচলতে সৃষ্টি হৈছে কাৰণ কিয়নো যি ভকতপাৰাৰ যি যুৱকসকলে আচলতে যি আমাৰ কষ্ট কৰি দিন ৰাতিয়ে তো এটা খুব ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে গতিকে আপোনালোকক ৰাতিও দেখুৱাম মই আৰু লগতে আমাৰ যি ইউটিউবাৰ আছিলে আমাৰ ৰক্তিম দা তেওঁ আহিছিলে কিন্তু মানে তেওঁৰো অনুভৱ ল'ম মই অলপ মানে ঘৰত এতিয়া আমি যিটো আমাৰ গাঁৱৰ আমাৰ ধৰ্মৰ অনুষ্ঠান সেই অনুষ্ঠানৰ সন্মুখত আমি বৰ্তমান পালোহি আৰু আমি এতিয়া আমাৰ ইয়াত যিমানকেইটা মানুহকেইটা আছে আমি গোটেই অনুভৱখিনি আমি আপোনালোকক দেখুৱাম মানে কাৰ কেনেকুৱা অনুভৱ সেইখিনি মানে আমি জানিবলৈ চেষ্টা কৰিম যিহেতু আমি নামঘৰত প্ৰৱেশ কৰিলোঁ গতিকে ইয়াতে আচলতে দেখিবলৈ পাইছোঁ যিহেতু নাম কীৰ্তন হৈ আছে আৰু যিহেতু ওচৰৰ হওক বা আমন্ত্ৰিত হওক সকলো নামদল আহি আচলতে উপস্থিত হৈছে যিহেতু অন্য বছৰৰ দৰে আচলতে এইবুলিও আচলতে যি বৰ্ণাঢ্য কাৰ্যসূচী লৈ যি আয়োজন কৰিছে গতিকে আপোনালোকক দেখুৱাম পৰিৱেশ চাই থাকিব ভিডিঅ'টো একদমেই শেষলৈকে বৰ্তমান যি নামঘৰত প্ৰৱেশ কৰিলোঁ আৰু প্ৰৱেশ কৰি আচলতে মোৰ লগত কেইজনীমান ভণ্টি আছে আচলতে লাজু কৰে ইফালে বাকী এইফালে অনুভৱ জানিম আমাৰ মাইনা আছে কেনেকুৱা অনুভৱ ভালে অনুভৱ আৰু এইফালে আমাৰ অনুস্মিতা আছে কেনেকুৱা ভালে ভাল তো ৰাতিপুৱাৰ পৰা নাম চাম ধৰিলানে নাই ধৰা ৰাতিহে ধৰিম ৰাতি আৰু অহাকালি ভাগৱত ভ্ৰমণ আছে ডান্স হয় ডান্স কৰিম ঠিকছে কৰিম মানে এটা বেলেগ পৰিৱেশৰ আচলতে সৃষ্টি হয় যিহেতু আচলতে পালনাম এটা আমাৰ ৰাইজৰ বাবে আৰু বৰ্তমান মানে সন্ধিয়া হ'ল এতিয়া যাম তাতে আৰু কণদ্বীপে যিহেতু আহিছে তো গতিকে দুইজনে যাম লগতে আমাৰ যে ককা আছিলে ককাকো লৈ যাম মানে যিহেতু আমাৰ লগত যাব বাকী চাই থাকিব তাতে গৈ পেলাই আপোনালোকক ভালকৈ পৰিৱেশখিনি দেখুৱাম মানে এইবাৰতো লাইট চাইটো লগাইছে বাকী চেল্ফি পইণ্টটো বনাইছে বাকী তেতিয়াতো ভালকৈ দেখুওৱা নহ'ল মানে সোনকালে আহিবলগীয়া হ'ল যিহেতু বাকী এতিয়া যাম পুৰা ভালকৈ দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো একদমেই স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব এইখিনি কিবা এটা ভাল লাগি আছে নহয় মানে পুৰা লাইটিং চবফালে লাইটিং সেইফালেও আছে চবফালে লাইটিং মানে বাকী ইফালে পালনামত আচলতে লগ পালোঁ আমাৰ জনপ্ৰিয় ইউটিউবাৰ লগতে মোৰ খুব মৰমৰ দাদা আৰু বিউটি বাক লগ পালোঁ আপোনালোকতো সকলোৱে চিনিয়ে পায় খুব ভাল কাম কৰি আছে আচলতে তো দাদা কেনেকুৱা অনুভৱ আহি বিৰাটেই ভাল লাগিছে বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি তাৰপিছত সময় মিলিলে তেনেকৈ আহি পালোঁ আৰু আজি প্ৰগ্ৰেম উপভোগ কৰি আছোঁ আৰু যিবিলাক কাৰ্য আছে কালিও প্ৰগ্ৰেম আছে তো ৰাতিপুৱা ভাগৱত ঘূৰাব তো তেনেকৈ ৰাতিপুৱা ওলাম অলপ বুলি ভাবিছোঁ তো ভাল লাগিছে আৰু আপুনি ভিডিঅ' বনালে নাই ভিডিঅ' বনাইছোঁ অলপ চলপ এনেকৈ ভালকৈ বনাব পৰা নাই কাৰণ যিহেতু নিচান থাকে ইয়াক লৈ অলপমান অসুবিধা হয় তথাপিও বনাবলৈ ট্ৰাই কৰিছোঁ অলপ তো বনাই আছোঁ আৰু বাকী আমাৰ লগত বিউটি বা আছে আৰু বিউটি বাৰো অনুভৱ জানিম যিহেতু আমাৰ গাঁৱৰে ছোৱালী তো বিউটি বা কেনেকুৱা অনুভৱ তো বহুত বেছি ভাল লাগে প্ৰত্যেক বছৰে পালনামটো আমাৰ পাতে গমে পায় তো আমি বহুত আগৰ পৰা পাই আহিছোঁ পালনামটো আৰু যিমানে দিন যাই আছে সিমানে বহুত বেছি উন্নত কৰি আছে আৰু আশা কৰোঁ যে আগলৈ দিনবিলাকত এনেকৈ বহুত ডাঙৰকৈ কৰিব পাৰে বহুত বেছি ভাল লাগে আৰু পালনামটো যিহেতু আমাৰ ৰাইজৰ এটা বিশেষ দিন আৰু আজিৰ দিনটো বহুত ভাল লাগে আৰু আপোনালোকক যিহেতু ৰাইজে ইমানখিনি মৰম দিছে তো কি ক'ব আমাক মৰম দিয়া মানুহসকলক আমি সদায় ভালে পাওঁ সিহঁতৰ কাৰণে আজি আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ তো আশা কৰোঁ এনেকৈ আমাকো আগলৈকে এনেকৈ আগবঢ়াই নি থাকিব আৰু লগতে মই কথা ক'ব খুজিছোঁ যিজন ভাইটিয়ে মোক সুধি আছে নীলিম হিমাংক
তো সিও ধুনীয়া ভিডিঅ' বনায়, আপোনালোকে ভিডিঅ'টো চাব পাৰে। বহুত বেছি কষ্ট কৰি আছে, আমিতো বাৰু ইমান কষ্ট নকৰোঁ, কিন্তু ভাইটিয়ে বহুত বেছি কষ্ট কৰে। আশা কৰোঁ আপোনালোকেও ভাইটিক আগবাঢ়াই কেনে লৈ যাব, আৰু আমাৰ নিচিনা আমাৰ গাঁৱৰে হয় সৰু ভাইটি, সৰুৰ পৰা দেখা পাইছোঁ বহুত বেছি কষ্ট কৰি আছে। আৰু বিউটিফাৰ লগত আচলতে আমি বহুত আগৰ পৰা আচলতে একেলগে ডান্স কৰিছিলোঁ স্কুলত থাকোঁতে, আৰু একেলগে ক'ৰবাত যদি পূজা হয় একেলগে গৈছিলোঁ। কিন্তু বৰ্তমান এটাই ভাল লাগে, মানে তেওঁলোকে ইমানখিনি গ্ৰ' কৰিছে আৰু ইমানখিনি ৰাইজে মৰম দিছে, গতিকে আপোনালোকে প্লিজ মৰম দিব, কিন্তু সমালোচনা নকৰিব, মানে হয় নে নহয়? হয়, সেইটোৱে আৰু সমালোচনা কৰিব নালাগে, চবেই এটা নিজৰ নিজৰ কাম কৰি কেনে খাই আছে, হয় নে নহয়? ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত মানে নিগেটিভৰ লগত পজিটিভো থাকে আৰু পজিটিভৰ লগত নিগেটিভো থাকে। তো দুটাৰ মাজতে চলিব লাগিব, কাৰণ মানে এইটো ছ'চিয়েল মিডিয়াটোৱে হ'ল এনেকুৱা যে ইয়াতে গ্ৰ' কৰিব লাগিল নিগেটিভো শুনিব লাগে। শুনিব লাগিব, ভাল বেয়া দুটাই শুনিব লাগিব, আৰু সেনেকৈ আগবাঢ়ি যাব লাগিব। আৰু এইখিনিয়ে বাকী এটা কথা কওঁ, আমাৰ পালনামটো বহুত বেছি ভাল হয় আৰু বহুত বেছি ভাল কৰি আছে, আৰু আগলৈ যে এনেকৈ বহুত বেছি ভালকৈ কৰিব পাৰে সেইটোৱে আশা কৰোঁ। আৰু সঁচাকৈ বহুত বেছি ব্যস্ততাত আছিলে, তাৰ কাৰণে মানে ভিডিঅ' কৰা হোৱা নাছিলে, আৰু ফাইনেলি লগ পালোঁ আৰু বহুত বেছি ভাল লাগিলে আচলতে। আৰু আপোনালোকে এনেকৈ সমালোচনা কৰাতকৈ আচলতে নিজে ফেচ টু ফেচ লগ হৈ কথা পাতক। বৰ্তমান আমি এনেই যিকোনো ভিডিঅ' দিলেও ভিউজ আহে, কিন্তু এটা টাইমত ভিউজ অহা নাছিলে। তো তেনেকৈ আৰু বৰ্তমান কষ্ট কৰি আছোঁ, আপোনালোকে ফল দি আছে। ভাইটিও বহুত কষ্ট কৰি আছে, বহুত কষ্ট কৰিছে। আপোনালোকে মৰম দিব, চেনে দিব, আমাক যেনেকৈ মৰম চেনে দি গৈ আগবঢ়াই লৈ গৈছে, দাদা মানে ভাইটিকো আগবঢ়াই লৈ যাব। শেষত কি ক'বা? শেষত আৰু এইটোৱে ক'ম, বহুত বেছি ভাল লাগিছে। বছৰে আহিবৰ কাৰণে চেষ্টা কৰোঁ, যদিও ইমান দূৰত গিয়া হৈছোঁ, তথাপিও নিজৰ পালনামটো কেতিয়াও মানে এৰিব পৰা নাই। তো আহোৱে যেনেকৈ নহওক, আশা কৰোঁ আগলৈকে আহি থাকিব পাৰোঁ, আৰু এইখিনিয়ে। সঁচাকৈ লগ পাই বহুতে বেছি ভাল লাগিলে, তেওঁলোকৰ লগত কথা পাতি বহুতে ভাল লাগিলে। বাকী পালনামৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ, গতিকে আজিৰ এইখিনি ভিডিঅ' মই ইয়াতে সমাপ্ত কৰোঁ। ভিতৰলৈ আহিয়ে আচলতে খুব ধুনীয়া পৰিৱেশ দেখা পালোঁ, যিহেতু পালনামৰ বিশেষ আকৰ্ষণ বুলি ক'লেও ভুল নহ'ব। আচলতে লাইটিঙৰ ব্যৱস্থাটো খুব ধুনীয়াকৈ আচলতে প্ৰত্যেক বছৰে আচলতে ইয়াতে সজাই বৰাই তোলে। লগতে মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, যিহেতু বিভিন্ন ঠাইৰ পৰা নামদলসমূহ আহিছে ইয়াতে নাম পৰিৱেশন কৰিব, যিহেতু পালনামত প্ৰত্যেক বছৰে আচলতে বিভিন্ন ঠাইৰ পৰা নামদলসমূহ আহে আৰু নাম পৰিৱেশন কৰে, আৰু খুব এটা ভাল লগা আচলতে মুহূৰ্ত হৈ পৰে আচলতে। বাকী ভিতৰলৈ যাম এতিয়া, ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম, এইবাৰ কেনেধৰণে কি সজাইছে সকলোখিনি দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো একদমেই স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিতৰলৈ সোমাই আহিয়ে আচলতে খুব ধুনীয়া এটা চেল্ফি পইণ্ট দেখা পালোঁ, আৰু চেল্ফি পইণ্টটো আচলতে যি গাঁৱৰ আচলতে ডেকাসকল তো আচলতে তেওঁলোকে খুব ধুনীয়াকৈ সজাই বৰাই তুলিছে, লগতে সকলোৱে ফটো উঠি আছে, সকলোৱে খুব ধুনীয়াকৈ ফটো উঠি আছে। লগতে যোনে বনাইছে তো সেইসকল ল'ৰা আচলতে মই দেখুৱাম আপোনালোকক যদি সম্ভৱ। তো বাকী খুব ধুনীয়াকৈ আচলতে প্ৰত্যেক বছৰে ইয়াতে আচলতে চেল্ফি পইণ্টটো বনোৱা হয়, লগতে খুব এটা আকৰ্ষণৰ সৃষ্টি কৰে। লগতে এইফালে ফটো উঠি আছে সকলো। আৰু এয়া আপোনালোকে দেখিছে, যিহেতু বাহিৰৰ পৰা নামদলসমূহ আচলতে ইয়াতে নাম পৰিৱেশন কৰিবলৈ আহে, আৰু তেওঁলোকক আচলতে আদৰি তাৰে মণ্ডপৰ ভিতৰত লৈ যোৱা হয়। বাকী এইফালে আপোনালোকে চাব পাৰে, খুব ধুনীয়াকৈ আচলতে প্ৰতি বছৰে আচলতে ইয়াতে আহে। আপোনালোকে দেখিবলৈ পাইছে, খুব আচলতে এটা ভাল লগা মুহূৰ্ত বুলি ক'লেও ভুল নহ'ব, যিহেতু তেওঁলোক আহে আৰু ইয়াতে আচলতে আদৰি লৈ যায়। বাকী তাতে নাম পৰিৱেশন কৰিব। আপোনালোক কোন ঠাইৰ পৰা আহিছে? লালাবৰী। এয়া আপোনালোকে দেখিবলৈ পাইছে, যিহেতু লালাবৰীৰ পৰা আচলতে ইয়াতে টিপলাই ভকতপাৰাত যি নাম পৰিৱেশনৰ কাৰণে আহিছে, আৰু এটা খুব ভাল লগা মুহূৰ্ত। পুৰা কিবা ক'ব? আমি লালাবৰীৰ পৰা আহিছোঁ, আঞ্চলিক নামদল, গতিকে আমি এই ভকতপাৰা সদায় আহি আছোঁ, গতিকে আমি খুব ভাল পাওঁ, গতিকে আমি আনন্দ পাইছোঁ। আমি এইবাৰ আকৌ এইবাৰ পাইছোঁ, আৰু সেইকাৰণে আপোনাৰ কমিটিক আমি শ্ৰদ্ধামান কৰিছোঁ, আমি ভাল পাইছোঁ। আৰু আহোঁ হা, এয়া আপোনালোকে দেখিবলৈ পাইছে, যিহেতু লালাবৰীৰ পৰা তেওঁলোক আহিছে আৰু ইয়াতে নাম পৰিৱেশন কৰিব। এটা খুব ভাল লগা মুহূৰ্ত, যিহেতু প্ৰত্যেক বছৰে আহে, আৰু তেওঁলোকে জনালে যে ইয়াতে নাম পৰিৱেশন কৰি খুবেই বহুতেই ভাল লাগে, কাৰণ ইয়াৰ পৰিৱেশটো আচলতে কিছু সুকীয়া, যিহেতু আমাৰ টিপলাই ভকতপাৰাৰ পৰিৱেশটো সকলোৱে জানে, আৰু বিভিন্ন ঠাইৰ পৰা নাম পৰিৱেশন কৰিবলৈ আহে। গতিকে আপোনালোকক আৰু পৰিৱেশ দেখুৱাম, তাতে যাম, মণ্ডপৰ ভিতৰত যাম আমি, যিহেতু তাত নাম প্ৰসংগ কৰি আছে, গোটেইখিনি দেখুৱাম। এই বাবু আচলতে গুৱাহাটীৰ পৰা আহিছে আৰু ইয়াতে পালনাম চাব আহিছে, কিন্তু বাবু বোলে মোৰ ভিডিঅ' চাই। বাবু মোৰ ভিডিঅ' চোৱা, চাওঁ। ইয়াতে পালনাম চাব আহি কেনেকুৱা লাগিছে? ভাল, বহুত ভাল। ভাল লাগিছে। তো এয়ে হ'ল পৰিৱেশ, যিহেতু তেওঁ বাবুই আচলতে গুৱাহাটীৰ পৰা আহিছে, আৰু
পালনাম উপভোগ কৰিবলৈ আহিছে এয়ে হ'ল পৰিৱেশ বাকী আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব বিভিন্ন ঠাইৰ পৰা আচলতে নামদল আহিছে আৰু যিহেতু তেওঁলোকক আদৰি লৈ যোৱা হৈছে গতিকে পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ চাব পাৰে যিহেতু অন্য ঠাইৰ পৰা আহিছে আৰু তেওঁলোকক যি আদৰি লৈ যোৱা হৈছে তাতে আৰু তাত নামদল পৰিৱেশন কৰিব গতিকে এই খুব ধুনীয়াকৈ আচলতে তেওঁলোক আহিছে আৰু ইয়াতে নাম পৰিৱেশন কৰিব গতিকে মই যদি সম্ভৱ মই তেওঁলোকৰ পৰা আচলতে মনোভাৱ জানো খুৰা ক'ৰ পৰা আহিছে আপোনালোক কাৰিপাৰা নামদল হয় ইয়াতে প্ৰত্যেক বছৰে আহেনে এইবাৰে আহিছোঁ হয় কেনেকুৱা আমি নতুন পাৰ্টি কেনেকুৱা লাগিছে ভালে লাগছে ডেকৰেশ্যন হয় ঠিকে আছে দিয়ক বাকী ইয়াত তেওঁলোক কাৰিপাৰাৰ পৰা আহিছে আৰু ইয়াতে নাম পৰিৱেশন কৰিব গতিকে মই দেখুৱাই আছোঁ আপোনালোকক যিহেতু বিভিন্ন ঠাইৰ পৰা আচলতে আহিছে বাবু তোমাৰ কেনেকুৱা লাগি আছে একদম ভাল আৰু তুমন আছে আমাৰ তুমনকো সুধিম তোমাৰ কেনে লাগি আছে মজা একদম তো আজিৰ মানে নিশাৰ ভাত সাজ মানে তুমনহঁতৰ ঘৰৰ ফালৰ পৰা দিয়া হৈছে চাগে হয় গতিকে তাতে মই পৰিৱেশ দেখুৱাম যিহেতু তাতে ৰান্ধি আছে তাতেও যাম কিন্তু তাৰ আগতে মানে বাহিৰা পৰিৱেশখিনি আপোনালোকক দেখুৱাই লৈছোঁ নে কি কোৱা আমাৰ লগত আছে হিৰো কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে একদম ধুনীয়া অহাকালি কাৰ্যসূচী কি আছে অহাকালি কাৰ্যসূচী নগৰ কীৰ্তন হ'ব গাঁৱে গাঁৱে ঘূৰিব এয়া আৰু হিৰো আচলতে মোৰ পুৰণা বন্ধু একদম তো সেইকাৰণে তাক দেখুৱালোঁ নমস্কাৰ আজি মানে এনেকৈ লাহে লাহে আৰু সন্ধিয়া হৈ গ'ল আমি চাগে দিনত আপোনালোকক ভালকৈ দেখুৱাব নাপালোঁ মানে নাপালোঁ তথাপিও এতিয়া কোচিছ কৰিম বাৰু আৰু লগতে আমাৰ এতিয়া হিমজ্যোতি আছে উপস্থিত হ'ল হিমজ্যোতি যিমানখিনি পাৰোঁ বাকী আৰু দেখুৱাম গতিকে ভিডিঅ'টো চাই থাকিব বাকী হিমজ্যোতি অনুভৱ বহুত ভাল লাগিছে আজি আৰু কিবা আপোনাৰ ৰাতিলৈকে আমি প্ৰগ্ৰেম দেখুৱাম আপোনাক প্ৰগ্ৰাম মানে নামৰ প্ৰগ্ৰাম বিশেষকৈ মানে মই ফাৰ্ষ্ট টাইম কৰিছোঁ মানে অকণমান লাজ লাগিছে একো নাই বঢ়িয়া তো দেখুৱাম ৰাতিলৈকে থাকিব বাকী মইতো দেখুৱাই আছোঁ পৰিৱেশ আমি চাগে আপোনালোকক দিনত ভালকৈ দেখুৱাব নাপালোঁ কাৰণ বিশেষ কিবা এটা কাৰণত চাগে আৰু ইফালে বহুত গৰমো হৈছিলে আৰু দিনত ইমান ধুনীয়াও নাছিলে কিন্তু এতিয়া এইখিনি টাইমত মানে খুব ধুনীয়া লগা হৈছে গোটেইখিনি লাইটিঙৰ ব্যৱস্থা মানে খুব ধুনীয়াকৈ হৈছে আপোনালোকক এতিয়া আমি ধুনীয়াকৈ দেখুৱাই যাম আৰু ভিতৰত মানে এনেকৈ নাম পৰিৱেশন হৈ আছে আৰু মানে নাম পাৰ্টি আহি আছে বহুত ঠাইৰ নাম পাৰ্টি আহি আছে গতিকে সকলোকে দেখাটো একদম অসম্ভৱ কিন্তু তাৰপিছতো দেখুৱাই আছোঁ ভিডিঅ'টো আম্বা হওক ক'ব লগা নাই কিন্তু যিখিনি দেখুৱাম ভালকৈ দেখুৱাম মানে বৰ্তমান আছোঁ য'ত মানে আহাৰ দি থকা হৈছে পালনামত গতিকে ভিতৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু কিছু পৰিৱেশ দেখাম গতিকে ভিৰ হৈ আছে বহুত তাৰ মাজতো আহি আছোঁ যিহেতু পালনামৰ ওচৰতে দুপৰীয়াৰ সাজ বেলেগে দিয়ে আৰু ৰাতিৰ সাজ বেলেগে দিয়ে তো মানে পৰিৱেশটো কিবা এটা মানে ভাল লাগে বাকী দেখুৱাই আছোঁ আপোনালোকক পৰিৱেশ আৰু এইফালে মানে আজি যিটো ৰাতিৰ সাজ আছিলে সেইটো খোৱা ঠাই আছে বাকী নীলা কিবা দেখাবলৈ আছে ভাত খালি বঢ়িয়া বাকী ইফালে দেখুৱাই আছোঁ পৰিৱেশ আৰু আমাৰ হেৰমা মামা আছে হেৰমা মামা আজি ৰাতিৰ সাজটো কোনে দিছে বাপন হাজৰিকাৰ পৰিয়াল মানে বসন্ত হাজৰিকাৰ পৰিয়াল দিছে বাকী ঠিকে আছে এইফালে তুমন আছে লগত আমি একেলগে পৰিৱেশ দেখুৱাম যিহেতু আৰু ইয়াতে ৰান্ধি আছে যিহেতু বহুত শ মানুহ একেলগে আহি বহিব পাৰে ইয়াতে আৰু আমি ৰান্ধনীশালত যাম পোনপটীয়াকৈ বাকী দেখুৱাম ৰান্ধনীশালত গৈ আছোঁ এতিয়া পৰিৱেশ আচলতে দেখুৱাম আপোনালোকক ইয়াতে ৰান্ধি আছে আচলতে যিসকল ভক্ত আছে সেইসকলৰ বাবে আচলতে ইয়াতে খোৱা লোৱাৰ ব্যৱস্থাখিনি কৰি আছে আৰু আমাৰ লগত টুটুদা কিমানমান মানুহ এনেই হৈছে আজি 2000 মান হৈছে বাবা 2000 মান হৈছে বাকী পুৰা চলি আছে বঢ়িয়া চলি আছে আৰু আমাৰ নাৰায়ণ দা আছে নাৰায়ণ দা কি ক'ব এনে ভালে আমাৰ কিবা চলি আছে ভালে ৰাতিৰ সাজটোত কি দিয়া হৈছে এনে আমাৰ প্ৰথমতে পনীৰ আছে আৰু দালি চব্জি শুকান ভাজি বাকী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ দালি শুকান ভাজি পনীৰ তো সকলোখিনি আচলতে আইটেম ইয়াতে কৰি আছে কৃষ্ণখুৰা আছে কৃষ্ণখুৰা কি ৰান্ধি আছে মই এখন ড্ৰাই ভাজি বনাই আছোঁ ইয়াত আছে কাবুলী বুট আছে আপোনাৰ বাদাম আছে আৰু আপোনাৰ বিন আছে গাজৰ আছে এনেকুৱা এখন একদম VIP ড্ৰাই ভাজি বনাইছোঁ আকৌ বঢ়িয়া পনীৰৰ আইটেম সাজি আছে ইয়াতে পুপন দা আজি মানুহ কিমানমান হৈছে মানুহ বাহিৰততো যায় নাই বাবা এতিয়া কেনেকৈ কম মই ভিতৰে আছোঁ পনীৰ সাজি আছে নেকি এতিয়া সাজলোঁ 800 মান সাজলোঁ আৰু আজি আছোঁ তো এইফালে পনীৰ দেখিবলৈ পাইছে আপোনালোকে এই যি ভক্তসকল আহিছে টিপলাই ভকতপাৰা যি পালনাম মহোৎসৱত তো সকলোৰে বাবে আচলতে খোৱা খাদ্যৰ ব্যৱস্থাটো আচলতে খুব ধুনীয়াকৈ কৰিছে আৰু যিহেতু আজি ৰাতিৰ সন্ধিয়াৰ সাজটো যি বাপন হাজৰিকা আৰু লগতে তেওঁৰ বলিয়াৰ বৰগৈ আচলতে দিছে তো সঁচাকৈ খুব বেছি ভাল লাগিছে লগতে এই পৰিৱেশ আমাৰ আইতাহঁতে দিছে ন আজিৰ সাজটো কি দিছে আজি
একো নাই কেনেকুৱা অনুভৱ নিৰামিষ অনুভৱ ভাল লাগছে বাহিৰত আচলতে বহুত আচলতে ভক্তৰ ভিৰ হোৱা দেখা গৈছে বাহিৰত ভক্তৰ বহুত ভিৰ হোৱা দেখা গৈছে আৰু এইফালে আপোনালোকে চাব পাৰে বাকী মই এতিয়া ওলাই যাই আছোঁ যিহেতু তো যিহেতু দৰ্শকৰ ভিৰ আচলতে বহুত হৈছে মই এবাৰ কেমেৰা পাৰ্চনত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ গোটেই বস্তু সামগ্ৰিক পৰিৱেশখিনি যিহেতু দৰ্শকৰ ভিৰটো আচলতে দেখা গৈছে দেখুদা দুবা বৰাৰ পৰা আহিছে তো কেনেকুৱা অনুভৱ ইয়াত ভগৱানৰ ৰাইজৰ উপস্থিতি দেখি বহুত খুবেই ভাল লাগিল আমাৰ এইপিনেও পালনাম অনুষ্ঠানটো খুব ধুমধামেৰে উদযাপন কৰা হয় ইয়াতো সেই একে পৰিৱেশ দেখা পালোঁ ভাল লাগিল খুব ভাল লাগিল নিশ্চয় আনন্দিত হ'লোঁ লগ পাম যিহেতু মই সন্মুখৰ ফালে যাম যিহেতু সন্মুখৰ ফালে এবাৰো যোৱা নাই আৰু যিহেতু মই সন্মুখৰ ফালে যাই আছোঁ আৰু সন্মুখৰ ফালৰ পৰা আচলতে পৰিৱেশ দেখুৱাম আপোনালোকক মাইনা চাই দিয়া অলপ আৰু এয়া সন্মুখৰ ফালৰ পৰা আহি আছোঁ আৰু জেঠা আছে জেঠা আজি কিমানমান ভক্ত হৈছে এনে বৰ্তমান আমাৰ 8,000 মান ভক্ত উপস্থিত হৈছে আৰু এই গুৰুজনাৰ এই ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আজি অসম মুলুকত মানে এই পালনামৰ জৰিয়তে বুৰণ গৰ্জন এই চাৰিমুঠি জীৱৰ মংগল হৈছে আৰু আমি আশা কৰিছোঁ আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ জৰিয়তে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সত্ৰ আৰু নামঘৰসমূহত যাতে এই পালনাম ভাগি যাতে ইয়াতকৈ আৰু বহুলভাৱে প্ৰচাৰ হয় গুৰুজনাৰ নাম ধৰ্মখিনি প্ৰচাৰ হয় এইখিনি আমি কামনাৰে টিপলাই আঞ্চলিক ৰাইজে এই পালনাম ভাগি 1963 চনৰ পৰা এই পালনামৰ আৰ্হিত কৰি অহা হৈছে গুৰুজনাৰ কৃপাত ভগৱন্তৰ কৃপাত যাতে এই পালনাম ভাগি এনেধৰণে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱাত আমি গোটেই ভক্তবৃন্দই মহা আনন্দিত হৈছোঁ গতিকে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ অনাগত দিনত যাতে এই পালনাম ভাগি জাকত জিলিকা হৈ উঠে এইখিনি কামনা কৰিছোঁ লগতে অসমবাসী ভক্ত বৈষ্ণৱৰ সমস্তৰে আমি শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু লগতে দেশৰ মংগল হওক আৰু এই গুৰুনাম ধৰ্মখিনি যাতে ভাৰতবৰ্ষ তথা বিশ্বত প্ৰচাৰ হয় এইখিনিকে আমি কামনা কৰোঁ হয় তো অশেষ ধন্যবাদ জনাইছোঁ যিহেতু জেঠা বহুত ব্যস্ত গতিকে আৰু পৰিৱেশ দেখুৱাই আছোঁ মই আপোনালোকক সন্মুখৰ ফালৰ পৰা যিহেতু নামদলে নাম পৰিৱেশন কৰি আছে ইয়াতে মই খুব কমকৈ আচলতে আহিছিলোঁ ইয়াতে বাকী নাম পৰিৱেশন যে কৰি আছে তো সেয়া আপোনালোকক দেখুৱাই আছোঁ চাব পাৰে ইয়াতে নাম পৰিৱেশন কৰি আছে আৰু যি ভক্তসকলৰ যি সহযোগ তো এটা সঁচাকৈ আকৰ্ষণীয় যি পৰিৱেশ আচলতে ইয়াতে গঢ় লৈ উঠিছে আপোনালোকে চাব পাৰে কেনেকুৱা অনুভৱ যিহেতু পালনামৰ লগত জড়িত হৈ আছে খুব ধুনীয়া পৰিৱেশ খুবেই ভাল লাগিছে ইমান ভক্তমান ৰাইজ আহিছে আমাৰ ইয়াত উপস্থিত হৈছে খুবেই ভাল লাগিছে ইয়াতকৈ আৰু আহক আমি তাকে কামনা কৰিছোঁ বছৰে বছৰে আৰু ইয়াতকৈ ডাঙৰ হওক তাকে কামনা কৰিছোঁ ধন্যবাদ তো ধন্যবাদ জনাইছোঁ আচলতে বাকীখিনি চাব পাৰে যিহেতু ইয়াতে নাম পৰিৱেশন কৰি আছে লগতে যি চাৰিওফালে যি ভক্তৰ সমাগম আচলতে ভক্তৰ সমাগম আচলতে খুব আচলতে এটা ভাল লগা পৰিৱেশ আৰু সকলোৱে বহি আছে এনেকৈ আৰু লগতে আপোনালোকে চাব পাৰে ইয়াতে নাম পৰিৱেশন হৈ আছে দৰ্শক আছে আমাৰ লগত বাকী দৰ্শকসকল বহি আছে সকলো পিনৰ পৰা আচলতে পৰিৱেশটো দেখুৱাম যিমানখিনি সম্ভৱ সকলো ফালৰ পৰা পৰিৱেশটো আচলতে দেখুৱাই আছোঁ বৰ্তমানৰ যি পৰিৱেশ আচলতে পৰিৱেশ দেখুৱাই আছোঁ মই আপোনালোকক আৰু লগতে যি ইয়াতে যি নাম পৰিৱেশন কৰি আছে এটা 3 বাজিল এতিয়া ঘৰত যাওঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত বাই বাই